হৈছিলে মানে পুৱতি নিশা 3:30 বজাত আমাৰ ঘৰত চোৰ আহিছিলে 3-4জন চোৰ আহিছে আমি প্ৰায় CCTV ফুটেজ ৰাখিছোঁ তেখেতসকলে আমাৰ দোকানৰ আমি বস্তু আনি পেলাই থৈছিলোঁ যিখিনি স্কেপ বেটেৰী হয় আমি মানে ঘৰত আনি থওঁ তেখেতসকল আহি পেলাই মানে গোটেইখিনি উঠাই পেলাই লৈ গ'ল কমচে কম 6-7 পিচ লৈ গৈছে আৰু লগতে লোহাৰ ৰিং আছিলে ট্ৰেক্টৰৰ সেইখিনি লৈ গৈছে আৰু কালি আকৌ 7:30 বজাত আমাৰ এখন ৰিক্সা লৈ গ'ল অসমী হোটেলৰ ওচৰৰ পৰা মানে ড্ৰাইভাৰজনে চাহ খাওঁ বুলি ভিতৰত সোমালে আৰু ৰিক্সাখন ডাইৰেক্ট কৈ পেলাই লৈ গ'ল পকেটতে থাকিলে ড্ৰাইভাৰজনৰ চাবিটো এতিয়া কি হৈছে ধৰিব পৰা নাই ইমান চুৰ হৈছে মানে আমি মানে ভয় হৈ গৈছে এতিয়া শংকিত হৈ গৈছোঁ মানে থাকিবৰ কাৰণে আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ হৈ গ'ল আমাৰ হনুমান মন্দিৰৰ ওচৰত আপোনাৰ 1 নং ৱাৰ্ড আৰু হনুমান মন্দিৰৰ ওচৰত আপোনাৰ দোকানখনৰ নাম বাবা ৰামদেৱ মটৰ আৰু এতিয়া এনেকৈ বস্তুটো বাহিৰত মানুহ থাকেই সকলোৰে থাকে কিন্তু এতিয়া যদি এনেকৈ হয় মানুহ ক'তো যাব নোৱাৰা হৈছোঁ ন ভয় হৈ গৈছে আমাৰ ল'ৰা ছোৱালী আছে ঘৰত এতিয়া পুলিচত এজাহাৰ দিছোঁ আমি কি কৰে প্ৰশাসনে